হাই এভৰিৱান, মই আজি জানেনে ঠেকুৱা বনাইছোঁ। প্ৰথমবাৰ ট্ৰাই কৰিছোঁ, সেয়েহে ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাওঁ। ইয়াত মই 1 কাপ আটা লৈছোঁ, 2 কাপ ময়দা লৈছোঁ, তাৰপিছত এয়া শুকান নাৰিকল আৰু ড্ৰাই ফ্ৰুটছ এনেকৈ আৰু কণী ৰুকি লৈছোঁ। তাত অলপ ৰিফাইন তেল দি পেলাই ভালকৈ মঠি লৈছোঁ আৰু চেনি দিছোঁ 1 কাপ। মানে সকলোৱে ঘি দিয়ে বাৰু, মই ঘি নথকাৰ বাবে ৰিফাইন তেলেই দিলোঁ। তাৰপিছত ভালদৰে এইদৰে মিহলি কৰি এনেকৈ লাডু বনাই চাইছোঁ, মানে পাৰফেক্টলি হৈ গৈছে আৰু। তাৰপিছত অলপ গাখীৰ দি পেলাই মঠি লৈছোঁ, ডো এটা বনাই লৈছোঁ। কিছুমানে পানীও ব্যৱহাৰ কৰে বাৰু। মই মানে মোৰ ইয়াত ফ্ৰেণ্ড এজনী আছে বিহাৰী সম্প্ৰদায়ৰ, মানে সেয়েহে মানে তাই যেনেকৈ শিকাইছিলে তেনেকৈয়ে কৰিছোঁ। ছট পূজাততো এয়া সিহঁতৰ বনাই আৰু, নহয়নে? তাৰপিছত এয়া বিস্কুটৰ লেখীয়া শ্বেপ দি পেলাই সেয়া তেলত ফ্ৰাই কৰি লৈছোঁ ল' ফ্লেমত। ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। তাৰপিছত এয়া অলপকৈ ফ্ৰাই কৰি পেলাই মই মানে ঠেকুৱাটো খাই বহুত ভাল পাওঁ জানেনে। তাইক কৈ আছিলোঁ মানে শিকাবলৈ, তাই শিকাই দিছিলে। তাৰপিছত আজি বোলো ট্ৰাই কৰি চাওঁচোন, সেয়ে আপোনালোককো দেখুৱালোঁ। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। কোনে কোনে ভাল পায় বাৰু ক'বচোন। তাৰপিছত এয়া গোটেইখিনি এনেকৈ ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি লোৱাৰ পিছত এয়া কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন।